অলপ আনন্দ লাগিছে, খুব আনন্দ লাগিছে। কিমান পালা তুমি? মই 85.2। কিহত হাইষ্ট মাৰ্ক পাইছা? পলিটিকেল চায়েন্স। কিমান পাইছা? 98 পাইছোঁ। 98? হয়। তুমি ভাবিছিলা নাই তুমি ইমান নম্বৰ পাম বা এনেকৈ ধৰণৰ ভাল ৰিজাল্ট হ'ব বুলি? প্ৰথমতে তেনেকুৱা ধৰণৰ কোনো ভবা নাছিলোঁ। ৰিজাল্টটো পাইছোঁ তেতিয়া অলপ হেৰি হৈছে। কোন কোন আছে ঘৰত তোমাৰ? মা আছে, দেউতা আছে, দাদা, বৌ, তাৰপিছত আৰু ভাইটি ভণ্টি। কি কৰে তাত? মায়ে দেউতাই কি কৰে? মা দেউতা বাগানত হাজিৰা কৰে। পঢ়া শুনা তুমি কেনেকৈ কৰিছিলা? পঢ়া শুনা প্ৰথমতে মোৰ কোনো ধৰণৰ টাইম টেবল নাছিল। যেতিয়া নেকি প্ৰি ফাইনেলৰ ৰিজাল্ট দিলে তেতিয়াৰ পৰা অলপ পাৰ্চেণ্টেজ অলপ কমি হৈ ধৰিলে। তেতিয়াৰ পৰা অলপ মই পঢ়া শুনাত অলপ আৰু টাইম টেবুল ছেট কৰিলোঁ। আৰু ভৱিষ্যতে কি প্ৰশাসনিক বিষয়া হৈ সমাজৰ হকে কাম কৰাৰ প্ৰবল ইচ্ছা আছে। প্ৰথমতে যিকোনো ধৰণৰ ডাউট বা বুজি নোপোৱা টপিকবোৰ ক্লাছতো বা ফোন যোগেতো ছাৰহঁতৰ লগত কণ্টেক্ট কৰিছিলোঁ। আৰু যিকোনো শৈক্ষিক সামগ্ৰী ঘৰৰ ফালৰ পৰা যোগান ধৰিব নোৱাৰিলে স্কুলৰ ফালৰ পৰা যোগান ধৰা হৈছিলে। পলিটিকেল চায়েন্স মেজৰ ল'ম। হয়, টিংখাং কলেজত। পঢ়া শুনাৰ পৰা ক্ৰিকেট খেলি ভাল পাওঁ। প্ৰবীণ আমাৰ মৰমৰ ছাত্ৰ। আমি নৱম শ্ৰেণীৰ পৰা প্ৰবীণক পঢ়াইছিলোঁ আৰু নৱম শ্ৰেণীৰ পৰা কৈ আছোঁ যে মানুহ হ'ব লাগিব। আৰু প্ৰবীণে শেহতীয়াকৈ ইচ্ছা প্ৰকাশ কৰিছে যে প্ৰশাসনিক বিষয়া হোৱা। প্ৰবীণৰ প্ৰজাটোৱেই অসমৰ একমাত্ৰ প্ৰজা নহয়, 70% প্ৰজা এনেধৰণৰে। গতিকে প্ৰবীণক কৈছোঁ ভৱিষ্যত দিনত সুন্দৰকৈ জীৱনটো আগুৱাই নি প্ৰশাসনিক বিষয়া হৈ এই যে ভগা প্ৰজাত থকা 70% লোকক যাতে পৰিত্ৰাণ দিব পাৰি, তেওঁলোকৰ লগতে যাতে মিলিজুলি থাকি সমাজখন সুন্দৰ কৰিব পাৰে, তাৰ প্ৰতি প্ৰবীণক দায়বদ্ধ কৰিছোঁ। আৰু প্ৰবীণ দায়বদ্ধ, আমাৰ অতি মৰমৰ ছাত্ৰ। আৰু দুখ লাগিছে শতকৰা পলিটিকেল চায়েন্সত যদি 99 পালেহেঁতেন তেন্তে ৰেকৰ্ডেই হ'লহেঁতেন। ৰেকৰ্ডৰ পৰা আমি দুৰ্ভাগ্য বঞ্চিত হ'লোঁ 1 নম্বৰৰ কাৰণে। প্ৰবীণক হতাশ হ'বৰ কাৰণে কোৱা নাই যে প্ৰবীণৰ জয়যাত্ৰাই সমগ্ৰ অঞ্চলটোৰ লগতে বিদ্যালয়খনলৈ যি প্ৰেৰণা কঢ়িয়াই আনিছে, ভৱিষ্যতৰ দিনত আমাৰ বিদ্যালয়ে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰবীণেই আমাৰ ৰোল মডেল হ'ব।